বিহুৰ পিছত ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰ লক্ষ্যৰে আজি মাৰ্ঘেৰিটা আৰু মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনৰ উদ্যোগত মাৰ্ঘেৰিটা কেন্দ্ৰীয় খেলপথাৰত ঝুমুৰ নৃত্যৰ এক প্ৰশিক্ষণ কৰ্মশালা শুভাৰম্ভ কৰা হয়। 28 তাৰিখৰ পৰা 31 তাৰিখলৈ অনুষ্ঠিত হ'বলগীয়া কৰ্মশালাত মাৰ্ঘেৰিটা সমজিলাৰ বিভিন্ন চাহ বাগিচাৰ প্ৰায় 300 ঝুমুৰ কলা কৌশলীয়ে অংশগ্ৰহণ কৰে। আৰু প্ৰশিক্ষণৰ অন্তত 81গৰাকী নৃত্য কলা কৌশলীক গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া মূল অনুষ্ঠানলৈ নিৰ্বাচিত কৰা হ'ব। অহা 24 ফেব্ৰুৱাৰীত সৰুসজাইত অনুষ্ঠিত হ'বলগীয়া বৰ্ণাঢ্য কাৰ্যসূচীত সমগ্ৰ অসমৰ 8000 ঝুমুৰ নৃত্য কলা কৌশলীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব। আৰু উক্ত অনুষ্ঠানত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰতিনিধিৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। আৰু আজি ঝুমুৰ নৃত্য প্ৰশিক্ষণৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে মাৰ্ঘেৰিটা সমজিলা আয়ুক্ত পৰীক্ষিত থাওদাম, মাৰ্ঘেৰিটা সমজিলা সৌন্দৰ্য্যন বিষয়া ৰোহিত কুমাৰ যাদৱ, মাৰ্ঘেৰিটা সমজিলা ভাৰপ্ৰাপ্ত জনসংযোগ বিষয়া প্ৰণামিকা কোঁৱৰ, বিধায়ক প্ৰতিনিধি দ্বিজেন টিপমিয়া, ঝুমুৰ মাৰ্ঘেৰিটা সমজিলা পৰিচালনা সমিতিৰ সভাপতি ৰঞ্জিত বৰপূজাৰী, মাৰ্ঘেৰিটা পৌৰসভাৰ মুখ্য অভিযন্তা জিতুল নাথসহ বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বিনোদিনীৰ কাৰণে আমি ইয়াতে আহিছোঁ আৰু আমাৰ বেলেগ বেলেগ টি গাৰ্ডেনৰ পৰা মানুহসকল আহিছে আৰু আজি ইয়াতে আমাৰ চিলেকশ্যন আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো হ'ব। তো এতিয়া আপুনি দেখিব পাৰে যে আমাৰ ইয়াত এতিয়া স্ক্ৰিনিংটো চলি আছে আৰু ভাল পাৰ্টিচিপেশ্যন আছে আৰু ইয়ে আমাৰ অসম চৰকাৰৰ নিৰ্দেশৰ পৰা আমি মানে এইটো আমাৰ এইটো কালচাৰ আৰু ট্ৰেডিশ্যনটো প্ৰস্তুত কৰিব পাৰে। উই উইল বি এবল টু শ্ব'কেজ আৱাৰ কালচাৰ এণ্ড ট্ৰেডিশ্যন টু দ্য ৱৰ্ল্ড এণ্ড দ্য ঝুমেৰ ইজ ওৱান অফ দ'জ ভেৰি ইণ্ডিজিনাছ চৰ্ট অফ cultural tradition of Assam. So I think all of us are contributing to this. So that is the thing. ঝুমুৰ বিনন্দিনী অসম চৰকাৰৰ এটা অতি প্ৰশংসনীয় পদক্ষেপ। আমাৰ যি ঝুমুৰ নৃত্য, এই ঝুমুৰ নৃত্য অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটি আশা। এই ঝুমুৰ নৃত্য বিশ্ব দৰবাৰলৈ লৈ গৈ আমাৰ গোটেই বিশ্বকে আমাৰ ঝুমুৰ নৃত্যৰ বিষয়ে অৱগত কৰা। আৰু আজিৰ পৰা মাৰ্ঘেৰিটা সমষ্টিত এই ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। আশা ৰাখিছোঁ আমাৰ ইয়াৰ পৰা যিসকল প্ৰশিক্ষাৰ্থী গৈ তাত ইয়াৰ পিছতে ডিব্ৰুগড়ত আমাৰ হ'ব, তাৰপিছত গুৱাহাটীলৈ যাব। আমাৰ ইয়াৰ পৰা যিসকল প্ৰশিক্ষাৰ্থী ইয়াৰ পৰা যাব তেওঁলোকে গৈ আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কৰ সকলোৰে নাম যাতে তেওঁলোকে তাত উজ্বলাই তোলে। আৰু এতিয়া আজি আমাৰ ইয়াত এতিয়ালৈকে 279 গৰাকী প্ৰশিক্ষাৰ্থী আজি ইয়াত উপস্থিত হৈছে। আজি অডিশ্যন হ'ব, তাৰপিছত চিলেকশ্যন হ'ব। আমাৰ ইয়াৰ পৰা সৰ্বমুঠ 85 গৰাকী প্ৰশিক্ষাৰ্থী ইয়াৰ পৰা যাব চিলেক্ট হৈ। গতিকে আশা ৰাখিছোঁ আমাৰ এই যি অসম চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ, সেই পদক্ষেপে আমাৰ যি মানে ঝুমুৰ নৃত্য, সেই নৃত্যটি গোটেই বিশ্ব দৰবাৰে জানক ঝুমুৰ কি। আৰু এই পদক্ষেপৰ বাবে অসম চৰকাৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক চেত্ৰীৰ ৰিপৰ্ট, দৈনিক অসম।